চতুৰ্থ ষান্মাসিকৰ সকলোবোৰ ছাত্ৰ ছাত্ৰীকে মই সৰ্বপ্ৰথমে আন্তৰিক ওলগ জনাইছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শুনিবা। এই ভিডিঅ'টোত মই এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিছোঁ। প্ৰথম কথা হৈছে, গান্ধী নামৰ গল্পটো এটা কন্নড় ভাষাৰ গল্প। কানাড়া ভাষাৰ এই চুটি গল্পটো বেজবৰাহল্লী ৰামাৰ ৰচনা। লেখকে গল্পটোত খুব সুন্দৰকৈ গান্ধী নামৰ চৰিত্ৰটো প্ৰতীকাত্মকভাৱে বৰ্ণনা কৰিছে। গান্ধীৰ জীৱন কথা গল্পটোৰ মূল ভিত্তি। এই গান্ধীৰ জীৱনৰ যিবোৰ কথা, তাৰ ভিতৰত এবাৰ এটা প্ৰশ্ন আহিছিলে যে গান্ধীৰ শেষ ইচ্ছাটো কি আছিল আৰু গান্ধীৰ সেই শেষ ইচ্ছা পূৰণ হৈছিল নে? যদি হৈছিল, কেনেকৈ হৈছিল, কেনে পৰিণতিৰ মাজেৰে হৈছিল? গান্ধী নামৰ চুটি গল্পটোত কঁঠাল গছজোপাৰ তলত গান্ধীয়ে নিজক কবৰ দিবলৈ অনুৰোধ জনাইছিল মাতৃ নিগাংমা আৰু ককায়েক কৰ্হিথে গৌড়েক। কৰ্হিথে গৌড়াই অৱশ্যে গান্ধীৰ এই অনুৰোধ অগ্ৰাহ্য কৰিছিল। গান্ধীয়ে কেতিয়া কৰিছিলে, যেতিয়া গান্ধীৰ লিভাৰ চিৰচিছ হৈছিলে, জিলা হস্পিটেললৈ গান্ধীক লৈ যোৱা হৈছিলে। আৰু গান্ধীক লৈ যোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে য'ত প্ৰথম চিকিৎসাটো কৰিছিল, তাৰ পৰা তেওঁ ট্ৰান্সফাৰ কৰিছিল জিলাৰ মুখ্য হস্পিটেললৈ। এই মুখ্য হস্পিটেললৈ যেতিয়া গান্ধীক ট্ৰান্সফাৰ কৰা হৈছিল, তেতিয়া কি হৈছিলে যে গান্ধীৰ দুদিন নে এদিন থকাৰ পিছতে বেমাৰ ইমানেই বাঢ়িলে যে চিকিৎসাৰ নামত এইফালে টকাও লাগে আৰু গান্ধীৰ শৰীৰৰ অৱস্থাও বেয়া। আৰু এইখিনি সময়তে টকাক প্ৰাধান্য দিয়া হ'ল, আৰু টকাক প্ৰাধান্য দিয়া হেতুকে গান্ধীয়ে বাৰে বাৰে অনুৰোধ কৰিছিল মাতৃ আৰু ককাকক যে তাৰ চিকিৎসাৰ নামত টকা ব্যয় কৰিব নালাগে, সি আৰু নাবাচে। তথাপিও মাতৃ নিগাংমাই হাতৰ সোণৰ খাৰুখিনি যেতিয়া গান্ধীক কি কৰিছিল, গান্ধীক যেতিয়া খুলি পেলাই গান্ধীৰ মাকৰ সেই সোণৰ অলংকাৰখিনি যেতিয়া ককাকক দিছিল খুলি পেলাই, তেতিয়া গান্ধীয়ে ৰ'ব পৰা নাছিল। আৰু গান্ধীয়ে কি কৰিছিল যে গান্ধীয়ে সেই কথাটো ৰ'ব নোৱাৰি গান্ধীয়ে এটা কাম কৰিছিল যে মাতৃ নিগাংমাৰ সোণৰ গহনাখিনি খুলি দিয়াৰ কাৰণে গান্ধীৰ খুব দুখ লাগিছিল। আৰু গল্পটোৰ গান্ধীৰ কঁঠালজোপাৰ তলত গান্ধীক কবৰ দিয়াৰ ইচ্ছা গান্ধীৰ আচলতে কি হৈছিলে, পূৰণ হৈছিলে। কিন্তু সেই ইচ্ছা কৰুণ পৰিণতিৰ মাজেৰেহে পূৰণ হৈছিলে। কেনেকৈ যে মাতৃয়ে যেতিয়া নিজৰ সোণৰ গহনা কেইপদ নিজৰ পিতৃৰ হাতত তুলি দিছিল, তেতিয়া গান্ধী খুব দুখিত হৈছিল। আৰু গান্ধীয়ে কৈছিল যে সোণৰ গহনাখিনি নহয়, কঁঠালজোপা গাঁৱত যি সিহঁতৰ মাটি আছে, সেই মাটিখিনিত ঘৰ আছে, সেই ঘৰৰ আগফালে এজোপা কঁঠাল গছ আছে। গতিকে কঁঠাল গছজোপাৰ তলতে গান্ধীক কবৰ দিবলৈ গান্ধীয়ে মাক আৰু ককাকক কি কৰিছিল, অনুৰোধ কৰিছিল। আৰু মাক আৰু ককাকে সেই কথাটো আচলতে কি কৰিছিল, অগ্ৰাহ্য কৰিছিল। আৰু চিকিৎসা কৰিলে হয়তো গান্ধীৰ জীৱনটো ঘূৰি আহিব বুলি তেওঁলোক নাচৰবন্দা আছিল, তেওঁলোকে ধৰি লৈছিল। সেয়েহে ককাকে নিজৰ কন্যা নিগাংমাই দিয়া, অৰ্থাৎ গান্ধীৰ মাকে দিয়া সোণৰ গহনাৰ টপলাটো হাতত বান্ধি গাঁৱলৈ গৈছিল টকা যোগাৰ কৰিবলৈ। আৰু টকা যোগাৰ কৰিবলৈ গৈ তেওঁ ঘূৰি ফুৰিছিল যে আচলতে সোণৰ গহনা কেইপদ বিক্ৰী কৰিবলৈকে বিভিন্ন জেগালৈকে গৈ যেতিয়া সোণৰ গহনা বিক্ৰী কৰিবৰ কাৰণে গ্ৰাহক বিচাৰিছিল, যথেষ্ট কষ্ট কৰাৰ পিছতো কোনো এজন এনেকুৱা গ্ৰাহক ওলোৱা নাছিল যিজন গ্ৰাহকে আচলতে সোণৰ গহনাখিনি গান্ধীৰ ককাকৰ পৰা কিনি ল'ব। আৰু যৎপৰোনাস্তি চেষ্টা কৰাৰ পিছত বাৰে বাৰে যেতিয়া চেষ্টা বিফল হৈছিল, শেষত বহু মানুহৰ মাজত বহু গ্ৰাহক বিচাৰি ভাগৰি পৰা সময়তে এজন গ্ৰাহক আহি গান্ধীক কৈছিল, গান্ধীৰ ককাকক কৈছিল যে কঁঠাল গছজোপা যদি কিবা কাৰণত বিক্ৰী কৰে তেতিয়াহ'লে তেওঁ কিনিব পাৰে, কিন্তু সোণৰ গহনা কিনিবলৈ তেওঁৰ কোনো ইচ্ছা নাই। অৱশেষত গান্ধীৰ ককাকৰ হাতত মাত্ৰ সেইটোৱে এটা একমাত্ৰ উপায় আছিল, যিটো উপায়ৰ জৰিয়তে আচলতে গান্ধীক চিকিৎসা কৰিবলৈকে অলপ টকা যোগাৰ কৰিব পাৰিব।
আৰু শেষত এই কথাটো লক্ষ্য কৰিয়ে জৰুৰী অনুভৱ কৰিয়ে গান্ধীৰ চিকিৎসাৰ নামত যথেষ্ট জৰুৰী অনুভৱ কৰিয়ে আচলতে কৰিহিধে গৌৰাই কঁঠালজোপা বিক্ৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু কঁঠাল গছজোপা বিক্ৰী হৈ গৈছিল। কঁঠাল গছজোপা বিক্ৰী কৰি কৰিহিধে গৌৰাই যিকেইটা পইচা পাইছিল সেই পইচাখিনি তেওঁ লৈ হস্পিটেলমুখী হৈছিল। কিন্তু নিয়তিৰ কি পৰিহাস যে কঁঠাল গছজোপা বিক্ৰী কৰি পোৱা পইচাকেইটাৰে তেওঁ যেতিয়া হাস্পতাললৈ গৈছিল, সেই হাস্পতাললৈ গৈ তেওঁ সেই পইচাখিনি যেতিয়া বান্ধি লৈ গান্ধীৰ জীৱনটো উদ্ধাৰৰ বাবে চিকিৎসাৰ নামত ব্যয় কৰিবৰ কাৰণে উৎসাহিত হৈ গৈছিল, তেতিয়া কিন্তু তেওঁ লক্ষ্য কৰিছিল পুৱতি নিশা নিজৰ কন্যাক যে অৰ্থাৎ গান্ধীৰ মাতৃক যে নিঃশব্দ নীৰৱ হৈ গান্ধীৰ মাতৃ তেওঁ বহি থকা দেখিছিল। আৰু এইখিনি সময়তে নিগাংমাক উদ্দেশ্যি গান্ধীৰ ককাকে কৈছিল কেতিয়া, আৰু সেইটোৰ জৰিয়তে গল্পটোত বুজোৱা হৈছিল যে গান্ধী কেতিয়া ঢুকাল, ৰাতিয়েই বুলি নিগাংমাই জনাইছিল। প্ৰশ্ন অনুসৰি উত্তৰটো দিবলৈ গ'লে কথাটো এনেকুৱা ধৰণৰ যে গান্ধীৰ শেষ ইচ্ছা কঁঠালজোপাৰ তলত কবৰস্থ কৰাৰ যিটো শেষ ইচ্ছা, সেই ইচ্ছাটো পূৰণ হৈছিল, কিয়নো গছজোপা কাটিবই লাগিব যদি কবৰ দিবলৈ গাঁত এটা খান্দিব লাগে। সম্ভৱতঃ নিয়তিয়ে বিচাৰিছিল যে কঁঠালজোপাহে বিক্ৰী যাওক, কাৰণ গান্ধীৰ শেষ ইচ্ছা কঁঠালজোপাৰ তলত তাক কবৰ দিব। গতিকে গল্পটোত এক কৰুণ পৰিণতিৰ মাজেৰে গান্ধীৰ মৃত্যুৰ জৰিয়তে এক মৰ্মময় পৰিৱেশৰ মাজত, এক কাৰুণ্যময় পৰিৱেশৰ মাজত গল্পটোত কি পাইছিলোঁ, আমি বিচাৰি পাইছিলোঁ যে গান্ধীৰ শেষ ইচ্ছা কঁঠাল গছজোপা বিক্ৰী কৰাৰ সেই শেষ ইচ্ছাটো পূৰণ হৈছিল। হয়তো তাৰ তলতে গান্ধীক কবৰস্থ কৰিবলৈও শেষ আশাকণ গান্ধীৰ কি হ'ব, পূৰণ হ'ব। গতিকে গোটেই গল্পটোৰ গান্ধীৰ শেষ ইচ্ছাটো, যিটো শেষ ইচ্ছা আছিল, সেই ইচ্ছাটো এনেধৰণে শেষৰ ফালে পূৰণ হৈছিল। চতুৰ্থ ষাণ্মাসিকৰ সকলোবোৰ ছাত্ৰ ছাত্ৰীক, বিশেষকৈ যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ মেজৰ পাঠ্যক্ৰম লৈছে, তেওঁলোকৰ উদ্দেশ্যে দিয়া এই প্ৰশ্ন উত্তৰটো তেওঁলোকে যদি চাই নিশ্চয় তেওঁলোকৰ কামত আহিব, কাৰণ ইতিমধ্যে হৈ যোৱা 2টা বছৰৰ প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰিহে প্ৰশ্নটো দিবলৈ মই চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে এতিয়াৰ পৰা মোৰ ইউটিউব চেনেলটোত বহু সময়ত মই যিবোৰ প্ৰশ্ন তোমালোকৰ খোকোজা লাগে তাক দিবলৈ অলপ চেষ্টা কৰিম। অৱশ্যে মোৰ সকলোবোৰ প্ৰশ্ন কেনেকৈ দিম, কি কৰিম, এইটো ছাত্ৰ ছাত্ৰী কেনেধৰণে চাই তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে যিবোৰে মোৰ ভিডিঅ'বোৰ চোৱা বা শুনা, সেইখিনিয়ে তোমালোকে মোৰ এই ভিডিঅ'টো চাবা বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।